ব্যক্তিগতভাৱে মইতো আজি প্ৰায় 10-15 বছৰৰ পৰা জীৱ জন্তুৰ মানে উদ্ধাৰ আৰু চিকিৎসাৰ লগত জড়িত হৈ আছোঁ। আগতে নিজৰ ঘৰতে কৰি আছিলোঁ, তাৰপিছত তেনেকৈ বিভিন্নজনে যোনে নিজে কৰি আছিলোঁ, নিজা প্ৰচেষ্টাত সকলোখিনিকে আমাৰ ডক্টৰ অনিতা ডেকা বাইদেৱে সংগঠিত কৰাৰ পিছত আমি ভেটেনেৰী জিলা প্ৰশাসনত কথা পতাৰ পিছত আমাক এই মাটিডোখৰ দিয়াৰ পিছত আমি বিভিন্নজন ব্যক্তি আমাক সহায় কৰাত আমাৰ এতিয়া কাকতি যিজন লখিমপুৰ ডেপুটি কমিশ্যনাৰ, তেখেতে আগৰ টাৰ্মটোত আমাক এই চেটটো বনাই দিলে তেখেতে। তাৰপিছত আমি ইয়াতে লখিমপুৰৰ যিখিনি মালিকবিহীন জীৱ, গৰুৰ পৰা ধৰি কুকুৰ, সাপৰ পৰা ধৰি আমি প্ৰত্যেকটো প্ৰজাতিৰ প্ৰত্যেকটো জীৱকে আমি ইয়াত আনি তাহাঁতক চিকিৎসা কৰি আৰু ৰিলিজ কৰি আহিছোঁ। লগতে আমি ইয়াতে ABC প্ৰগ্ৰাম, যিটো এনিমেল বাৰ্থ কণ্ট্ৰল, কুকুৰৰ জনসংখ্যা নিয়ন্ত্ৰণৰ, সেইটো আমি ইয়াতে কৰোঁ। এতিয়া আমি এই থাকিল উটটোৰ কথা। আমালৈ এটা ইনফৰ্মেশ্যন আহিলে যে চিলাপথাৰৰ গেলুৱাত উট এটা আনি থৈছেহি কুৰবানীৰ কাৰণে, আৰু প্ৰায় 10 দিনমান হৈছিলে। হোৱাৰ পিছত আমি চিলাপথাৰ আৰক্ষীৰ লগত যোগাযোগ কৰিলোঁ। যোগাযোগ কৰাৰ পিছত চিলাপথাৰ আৰক্ষীৰ সহযোগত উটটো জব্দ কৰিলোঁ। জব্দ কৰাৰ পিছত উটটো এতিয়া আমি ইয়ালৈ আনিছোঁ আমাৰ শ্বেল্টাৰত। উটটো দেখিছে গোটেই দেহত বিভিন্ন ঠাইত আঘাতৰ চিন, কাৰণ চোৰাংভাৱে সৰবৰাহ কৰি অনা উট। ৰাজস্থানৰ জয়ছলমেৰৰ বজাৰ এখনত কিনিছিলে মাইকী উট এজনী, উজনি কিনি চোৰাংকৈ সৰবৰাহ কৰিলে। জলকীয়া অনা গাড়ীৰ মাজত আনিছিলে, ৰাজস্থানৰ পৰা জলকীয়া আনে, জলকীয়াৰ মাজত উটজনী আনি ধুবুৰী পোৱালে। ধুবুৰীৰ পৰা উটজনীক সৰবৰাহ কৰিলে খাৰুপেটীয়ালৈ। খাৰুপেটীয়াৰ পৰা উটজনীক কিনিলে হান্নান খান নামৰ এজন ব্যক্তিয়ে আপোনাৰ গেলুৱাৰ। আৰু হান্নান খান এটা বহুত ডাঙৰ গৰু বেপাৰী বুলি ক'লে ভুল হ'ব, বেপাৰ নহয়, মাফিয়া। আমি গৈ উদ্ধাৰ কৰিলোঁ, কৰি আমি এতিয়া আমাৰ ওচৰতে আছোঁ। আমি এতিয়া ট্ৰিটমেণ্টটো আমাৰ আৰম্ভ হৈছে। উটজনী সুস্থ হোৱাৰ পিছত আমি আকৌ ৰাজস্থানলৈ আমি পঠিয়াই দিম। তাৰ বিভিন্ন সংস্থাৰ লগত আমি যোগাযোগ কৰি আছোঁ। আমি ইয়াৰ পৰা তালৈ পঠিয়াই দিম। প্ৰথমতে তাইক সুস্থ কৰিম। আপোনালোকৰ ফালৰ পৰা নিব পাৰিব? এতিয়া গৰু আমাৰ এডপশ্যনত যাব। এতিয়া আমাৰ ঘিলামৰ পৰা আনিছিলোঁ, ভপিয়াই দিছিলে। পিছৰ অংশ গোটেই হাড় চাৰ ভাগি আছিলে। আমাৰ ইয়াতে এতিয়া ভাল হ'লগৈ গৰুজনী। তেনেকৈ আপোনাৰ যিখিনি জন্তু ধৰি লওক এডপশ্যনত দিব পাৰি। কুকুৰ আমাৰ ইয়াৰ পৰা লৈ যায় মানুহে, বিভিন্ন ব্যক্তি আহি পেলাই এই কুকুৰজনী বা এই কুকুৰটোকে লাগে বুলি তেনেকৈ এডপশ্যনত লৈ যায়, আমাৰ ইয়াৰ পৰা যায়। এতিয়া উটটো দিব নোৱাৰি, কাৰণ উটটো আমাৰ ইয়াৰ জীৱ নহয়। বিভিন্নজনে যোগাযোগ কৰিছে, বিচাৰিছে, কিন্তু আমি অসমৰ জলবায়ুৰ লগত খাপ নাখায়। তাক এতিয়া আমি ভাদাইক ভাল কৰি আমি আকৌ ৰাজস্থানলৈকে পঠিয়াই দিম। এতিয়া বৰ্তমান ঘোঁৰা আছে, গৰু আছে। গৰু আপোনাৰ বিভিন্ন মানুহে অত্যাচাৰ কৰা, কোনোবাই ঘপিয়াই দিয়া গৰু বা চকু ফুটাই দিয়া গৰু আছে, এক্সিডেণ্ট হোৱা আছে। তাৰপিছত কুকুৰ আছে, ৰোড এক্সিডেণ্টৰ মানুহে অত্যাচাৰ কৰি ৰখা, তেনেকুৱা ধৰণৰ আপোনাৰ বিভিন্ন কুকুৰ আছে। ৰাস্তাত মানুহে এতিয়া ধৰি লওক মাৰ মাৰি ভৰি এখনকৈ ভাঙি দিলে, তেনেকুৱা ধৰণৰ কুকুৰ আছে আমাৰ ওচৰত। আমি য'তে খবৰ পোৱাৰ পিছত যাওঁ। সাপ আছিল, সাপখিনি আমি সুস্থ হোৱাৰ পিছত আমি ৰিলিজ কৰি দিছোঁ। জীৱ জন্তুবিলাক সুস্থ হোৱাৰ পিছত কি কৰা হয়? যেতিয়া আমি কোনোবা এটা ঠাইৰ পৰা কুকুৰ এটা আনো, সেই কুকুৰটো আনি যেতিয়া কুকুৰটো সুস্থ হয়, আমি সেই ঠাইতে আকৌ ৰিলিজ কৰোঁ। খালি আমি ৰিলিজ কৰাৰ আগত তাৰ ABC অপাৰেশ্যনটো কৰি পেলাই ৰিলিজ কৰোঁ। জন্ম নিয়ন্ত্ৰণৰ যিটো অপাৰেশ্যনটো কৰি আমি সেই ঠাইত আকৌ ৰিলিজ কৰি থোৱা হয়। য'ৰ পৰা পিক আপ কৰিছিলোঁ তাতেই। গৰু, ম'হ, ঘোঁৰা এইবিলাকক? গৰু, ম'হ, ঘোঁৰা এতিয়া ম'হটো নাই আমাৰ ওচৰত, ঘোঁৰা আছে। ঘোঁৰা আমাৰ ওচৰত আছে। এতিয়া ঘোঁৰা চাওক আপোনাৰ মালিক নাই, আৰু আজিৰ দিনত ঘোঁৰাৰ তেনেকুৱা ধৰণৰ একো কাম নাই কাৰণে কোনো এডপশ্যনতো নলয়। এতিয়া বৰ্তমান ঘোঁৰাকেইটা আমাৰ লগতে থাকে। এতিয়া আপোনাৰ আমাৰ ওচৰত গৰু আছে, চকুৰে নেদেখে। প্ৰকাণ্ড আপোনাৰ ষাঁড় গৰু এটা আছে, মন্দিৰত দিছিলে, তাৰপিছত মানুহে চকুকেইটা ফুটাই পেলালে।
আমি আনিলোঁ, আনি চেষ্টা কৰি চাইছিলোঁ তাৰ চকুটো ৰিপেয়াৰ কৰিব পাৰিম নেকি, নোৱাৰিলোঁ। নোৱাৰে তেতিয়া থাকিব, আমাৰ লগতে থাকিব আৰু।